নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গণেশগুৰিত এবাৰ গণেশগুৰিত হাহাকাৰ পৰিস্থিতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গণেশগুৰিত 4 জনকৈ প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে উচ্ছেদিতৰ বিৰোধিতাৰে আজি দেখা পোৱা গৈছিল গণেশগুৰিৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল আপে আৰু আপে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে আৰক্ষীৰ প্ৰশাসন কঠোৰ হৈ পৰিছিল 4 জনকৈ প্ৰতিবাদকাৰীক আটক কৰা এই মুহূৰ্তত খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো গণেশগুৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 4 জনকৈ প্ৰতিবাদকাৰীক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আপে আৰু উচ্ছেদৰ বিৰুদ্ধে আৰু উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছিল ধুবুৰীত চলা উচ্ছেদক হৃদয় বিদাৰক আখ্যা দিছিল আপ অসমে আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংশ দেখুৱাব লাগে এয়া চাওক গণেশগুৰিৰ দৃশ্যাংশ এম্বিয়েন্স অকমান ৰাখিব এয়া গণেশগুৰিৰ দৃশ্যাংশ আৰু গণেশগুৰিত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আজিৰ দিনটোত আপ অসমে আৰু তাৰ পাছতে কঠোৰ হৈ পৰিছে প্ৰশাসনৰ আৰক্ষী দিছপুৰ আৰক্ষী উপস্থিত হৈছে দিছপুৰ আৰক্ষীয়ে 4 জনকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনাই আছো এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ বিৰোধিতাৰে একাংশ দল সংগঠনে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আপ অসমেও এনেদৰে বিষয়ববীয়াসকলে কৰ্মচাৰীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল গুৱাহাটী নগৰীৰ মাজমজিয়াত গণেশগুৰিত আৰু গণেশগুৰিত প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতেই আৰক্ষী কঠোৰ হৈ পৰিছে দিছপুৰ আৰক্ষী এটা দল উপস্থিত হৈছে বৃহৎ সংখ্যক আচলতে আৰক্ষীৰ এক দল উপস্থিত হৈ 4 জনকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনাইছো উচ্ছেদৰ বিৰোধিতাৰে এতিয়া আপ অসমেৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আজিৰ দিনটোত মহানগৰী গুৱাহাটীৰ গণেশগুৰিত আৰু গণেশগুৰিত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তেই দিছপুৰ আৰক্ষীয়ে 4 জনকৈ প্ৰতিবাদকাৰীক আটক কৰিছে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে উচ্ছেদিতক সমান্তৰালভাৱে অসমত চলি থকা উচ্ছেদ সম্পূৰ্ণৰূপে হৃদয় বিদাৰক বুলি উল্লেখ কৰিছে আপ অসমৰ বিষয়ববীয়াসকলে মুহূৰ্তত সেই খবৰ জনাইছো গণেশগুৰি উত্তপ্ত হৈ পৰিছে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আপ অসমে আৰু অসমত যিদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গোৱালপাৰা লখিমপুৰ ধুবুৰী বিলাসীপাৰা সকলোতে এতিয়া উচ্ছেদ চলিবলৈ আৰম্ভ কৰিছে সকলোতে প্ৰশাসনৰ বুলডোজাৰ চলিবলৈ আৰম্ভ কৰিছে কৰবাত 4000 কৰবাত 3000 কৰবাত 200 কৰবাত 1000 বিঘা এনেদৰে মাটিত এতিয়া চলিছে উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে কোনো কাৰণত অসমত উচ্ছেদ বন্ধ নহয় আৰু তাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এয়া চাওক কেনেদৰে আৰক্ষীয়ে টানি আজুৰি গাড়ীত উঠাইছে প্ৰতিবাদকাৰীক আৰু 4 জনকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে মহানগৰী গুৱাহাটীৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো এয়া মহানগৰী গুৱাহাটীত আজিৰ দিনটোত আপ অসমে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছতেই এনেদৰে আৰক্ষীৰ প্ৰশাসন কঠোৰ হৈ পৰিছে আৰক্ষীৰ প্ৰশাসনৰ এটা বৃহৎ দল সেই স্থানত উপস্থিত হৈছিল চাওক কেনেদৰে এক বৃহৎ আৰক্ষীৰ দলে এই সকল প্ৰতিবাদকাৰীক এতিয়া টানি আজুৰি গাড়ীত ভৰাই আটক কৰাৰ ঘটনা সংঘটিত হৈছে এয়া মহানগৰী গুৱাহাটীৰ দৃশ্যাংশ আমি কিছু সময় পূৰ্বতে আপোনালোকক দেখুৱাইছিলো ধুবুৰীতো একেই পৰিৱেশ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল ধুবুৰীত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে 8 জনকৈ AIDFৰ বিধায়কক আটক কৰাৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ গুৱাহাটীৰ মাজমজিয়াত গণেশগুৰিৰ পৰা আপ যিসকল আপৰ কৰ্মী আছে 4 জনকৈ আপ কৰ্মীক আটক কৰাৰ ঘটনা সংঘটিত হৈছে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ ৰাজ্যত চৰকাৰে যেনেদৰে বুলডোজাৰেৰে ফালৰ পৰা উচ্ছেদ চলাবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে স্পষ্ট কৰিছে যে কোনো কাৰণত অসমত উচ্ছেদ বন্ধ নহয় প্ৰশাসনৰ বুলডোজাৰ চলিবই বিজিআৰ পিজিআৰ মাটিত যিসকলে বাস কৰি আছে সকলোৱে সেই মাটি এৰিব লাগিব চৰকাৰী ভূমি সম্পূৰ্ণৰূপে দখলমুক্ত কৰা হ'ব বুলি চৰকাৰে পোনপটীয়াকৈ উল্লেখ কৰাৰ পিছতে প্ৰশাসনে জিলাই উচ্ছেদ অভিযান চলাইছে আৰু সেই উচ্ছেদৰ বিৰোধিতাৰে এনেদৰে ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল সংগঠন এয়া মহানগৰী গুৱাহাটীৰ গণেশগুৰিৰ দৃশ্য এয়া গণেশগুৰিত আপ অসমৰ যিসকল
কৰ্মী আছে তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু প্ৰতিবাদক বাধা দিয়াৰ চেষ্টা কৰিছে আৰক্ষীৰ প্ৰশাসনে দিছপুৰ আৰক্ষীৰ বৃহৎ এটা দল উপস্থিত হৈছিল প্ৰতিবাদস্থলীত আৰু তাৰ পাছতে 4 গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এয়া চাওক কেনেদৰে আপ অসমৰ যিসকল কৰ্মী আছে নেতা কৰ্মী সকলৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তেওঁলোকক এনেদৰে টানি আজৰি আৰক্ষীৰ বাহনত উঠাই আটক কৰা হৈছে 4 জনকৈ প্ৰতিবাদকাৰীক আপ অসমৰ নেতা কৰ্মীক 4 জনকৈ নেতা কৰ্মীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে আজিৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল কিছু সময়ৰ পূৰ্বতে আমি আপোনালোকক ধুবুৰীৰ খবৰ জনাইছিলো ধুবুৰীটো প্ৰতিবাদ সাব্যস্ত কৰিছিল শ লোকে আৰু সেই উচ্ছেদ স্থলীৰ পৰাই আটক কৰা হৈছিল 8 জনকৈ AIUDFৰ বিধায়কক এতিয়া প্ৰশাসনে কঠোৰ ভূমিকা পালন কৰিছে প্ৰশাসন কঠোৰ হৈ পৰিছে এই উচ্ছেদৰ বিৰোধিতাৰে যিসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ঠায়ে ঠায়ে সেই সকলক আটক কৰাৰ ঘটনা সংঘটিত হৈছে এইবাৰ মহানগৰী গুৱাহাটীত আপ অসমৰ 4 জনকৈ নেতা কৰ্মীক আটক কৰাৰ ঘটনা সংঘটিত হৈছে উচ্ছেদৰ বিৰোধিতাৰে আজি প্ৰতিবাদ সাব্যস্ত কৰিছিল মহানগৰী গুৱাহাটীত আপ অসমে আৰু কৈছিল যে উচ্ছেদৰ যে দৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদ চলাইছে সেয়া সম্পূৰ্ণৰূপে হৃদয় বিদাৰক আৰু উচ্ছেদিতক পুনৰ সংস্থাপন দিব লাগে উচ্ছেদিতৰ এতিয়া অতি কৰুণ জীৱন গাথা দেখিবলৈ পোৱা গৈছে উচ্ছেদিত এতিয়া হাহাকাৰ পৰিস্থিতিৰ মাজত জীৱন কটাব লগা হৈছে তেওঁলোকক খাবলৈ এমুঠি খাবলৈ অন্নৰ অভাৱ থাকিবলৈ ঘৰৰ অভাৱ সেই সকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি জনোৱা হৈছিল আপ অসমৰ তৰফৰ পৰা আপ অসমৰ যিসকল প্ৰতিবাদকাৰী আছিল প্ৰতিবাদকাৰীসকলে কি মন্তব্য কৰিছিল এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনাবলৈ অনুৰোধ জনাইছো 19 লাখ বিদেশী এখন চৰকাৰ যেনেকৈ চাবলৈ পাৰিছে তেওঁলোকে সেই মানুহখিনি দুটকা কষ্ট সেই মানুহখিনিতো আমাৰ ভাৰতীয় মানুহে হয় যদি ভাৰতীয় মানুহ নহয় তেনেহ'লে তেওঁলোকে উচিত ব্যৱস্থা কৰক তেওঁলোকে সীমা পাৰ কৰাই থৈ আহক আজি 19 লাখ বিদেশী নাগৰিকৰ সমস্যা আছিলে কাৰ আন্দোলনৰ সময়ত যি সাৰ্ভে ৰিপৰ্ট ওলাইছিলে সেই 19 লাখ বিদেশী ক'ত গ'ল আজি ডাবল ইঞ্জিনৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই হওক সদানন্দ সোণোৱালেই হওক আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক আহি ইয়াত ডিঙি ফুলাই ফুলাই কি কৈছিলে যে তেওঁলোকে বিদেশী যিমান আছে সকলোকে টানি টোপোলা বান্ধি ভাৰতৰ বাহিৰলৈ পঠিয়াই দিব কিন্তু আজি কি হৈছে আমি ক'ত দেখিছোঁ বিদেশী যদি হয় তেওঁলোকক বিদেশী যি চিনাক্ত কৰক আৰু ডিটেনশ্যন কেম্পত থকা 63গৰাকী বিদেশী তেওঁলোকে সীমা পাৰ কৰাই থ'বলৈ আজিলৈকে কিয় সাহস কৰিব পৰা নাই যদি তেওঁলোক বিদেশী তেনেহ'লে বিদেশী হয় যদি তেওঁলোক জোৰ মানুহ তালৈকে পঠিয়াই দিয়ক কিন্তু সেইটো নকৰি তেওঁলোকে মানুহবিলাকক হাৰাশাস্তি কৰিছে ঘৰ বাৰী ভাঙি দিছে থাকিবলৈ ঠাই নোহোৱা কৰিছে গতিকে এই কথা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ চৰকাৰী ভূমি উচ্ছেদ কৰিব লাগিব কিন্তু এয়া নিয়মৰ মাজেৰে কৰিব লাগিব যধে মধে গৈ যেতিয়াই গৈ মানুহবিলাকক হাৰাশাস্তি কৰিব নোৱাৰে কাৰণ তাত পঢ়া শুনা ল'ৰা ছোৱালীও থাকে তাত স্কুলীয় ল'ৰা ছোৱালী থাকে গতিকে এই ল'ৰা ছোৱালীবিলাকৰ কিতাপ কানিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আজি চচলে হওক বা আজি এই আমাৰ বাহিনী পাৰতে হওক উচ্ছেদ কৰা কিমান ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ নোৱাৰিলে কিতাপ কানি নষ্ট হৈ গ'ল গতিকে এই যে চৰকাৰী ভূমি উচ্ছেদৰ নামত যি অত্যাচাৰ চলিছে হিমন্ত বিশ্ব শৰ্মাৰ এই অত্যাচাৰ তেওঁলোকে বন্ধ কৰিব লাগিব এই কথা আম আদমি পাৰ্টীয়ে দাবী মই আন এটা বিষয় সুধিছোঁ যে বড়োলেণ্ডৰ যি ছাত্ৰ সংগঠন আছে APMটোৱে কালি এটা তেওঁলোকৰ আন্দোলন আছিল সেই আন্দোলনৰ পৰা তেওঁলোকে কৈছিলে অসমীয়া ভাষা তেওঁলোকে নিলিখিব যদি এনেধৰণৰ আচলতে অত্যাচাৰ সংখ্যালঘুৰ ওপৰত এই গোটেই বিষয়টো অসমীয়া ভাষা নিলিখা এটা যি সিদ্ধান্ত এই ধৰণলৈকে এই সিদ্ধান্ত চাওক এগৰাকী মুখ্যমন্ত্ৰীয়ে কি কয় যে তেওঁ ভাৰতৰ ভিতৰত অসমখনক 5 নম্বৰ ৰাজ্য বনাম বুলি কয় সেইজন মুখ্যমন্ত্ৰীয়ে APSCৰ পৰা কিয় অসমীয়া ভাষাৰ প্ৰশ্নকাকতখন তেওঁ নোহোৱা কৰি পেলালে সেই কথাৰ তেওঁ জবাব দিব লাগিব আজি অসমীয়া ভাষা ৰূপলী ভাষা মৰ্যাদা দিয়াৰ পিছতো কি কাৰণত এই ধৰণে APSCৰ পৰা এই কাকতখন বাদ দিয়া হ'ল সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰে আজি হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰি তেওঁলোকে কি কৰিছে এই মানুহখিনিৰ মুখেৰে ক'বলৈ বাধ্য কৰাইছে যে যিখিনি মানুহে আজি নিজৰ মাতৃভাষা অসমত থাকি অসমীয়া বুলি লিখিবলৈ তেওঁলোকে আজি বছৰ ধৰি লিখি আহিছে তেওঁলোকক মানসিকভাৱে অত্যাচাৰ কৰিছে তেওঁলোকক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে তেওঁলোকে এইখিনি কথা ক'বলৈ বাধ্য হৈ পৰিছে গতিকে এয়া এক ষড়যন্ত্ৰ আৰু ইয়াত হ'ল নাগপুৰীয়া ৰাজনীতি চলিছে
ইয়াত হিন্দী ভাষা জাপি দিবলৈ বিচাৰে, ইয়াত অন্য ভাষা জাপি দিবলৈ বিচাৰে। আজি আমাৰ LP স্কুলবিলাকত বাহিৰৰ পৰা হিন্দী ভাষাৰ শিক্ষক আনিবলৈ নিযুক্তি দিছে। আমাৰ ল'ৰা ছোৱালী যি চৰকাৰী স্কুলত পঢ়ে 5% সংৰক্ষণ আছে, এই সংৰক্ষণ তেওঁলোকে নোহোৱা কৰিলে। গতিকে এই ধৰণে এটা জাতি বিৰোধী দল, বিজেপি দলটো এটা জাতি বিৰোধী দল, অসমীয়া ভাষা বিৰোধী দল। এই দলটোৱে আমাৰ অসমখনক আচলতে শেষ কৰিছে, নিষেধ কৰিবলৈ বিচাৰিছে। গতিকে কোনোবাই খং খাই পেলাই যদি কৈছে যে কাইলৈৰ পৰা আমি অসমীয়া ভাষা নিলিখোঁ, কিন্তু তেওঁলোকক আচলতে ক'বলৈ বাধ্য কৰাইছে। আৰু তেওঁলোকে সেই বাধ্য হৈ খঙত এইখিনি কথা তেওঁলোকে কৈছে। কিন্তু এটা কথা ঠিক, অসমীয়া ভাষা জীয়াই থাকিব, যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব। আৰু অসমত অসমীয়া ভাষা সকলোৱে ক'ব বা সকলোৱে কৈ আহিছে। গতিকে বিজেপি দলৰ যি কুচক্ৰান্ত, যি ৰাজনীতি, এই ৰাজনীতিটো ৰাইজে বুজি পাইছে। আৰু 2026ত ইয়াৰ ফল তেওঁলোকে হাতে হাতে পাব। গতিকে আমি আম আদমি পাৰ্টীয়ে আজি এই অনুষ্ঠানৰ পৰা আপোনালোকক এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।